নৱবৰ্ষৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে পৰিবহণ বিভাগৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। কামৰূপ জিলাৰ পৰিবহণ বিভাগে প্ৰতিটো তিনিআলি-চাৰিআলিত আয়োজন কৰিছে পথ সুৰক্ষা সজাগতা। সমান্তৰালকৈ জিলাখনৰ বনভোজস্থলীসমূহত উপস্থিত হৈ ৰাজ্যক সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগৰ এটা দলে। বনভোজকাৰী দলসমূহক সাক্ষাৎ কৰি যান-বাহন আইন মানি চলিবলৈ অনুৰোধ পৰিবহণ বিষয়া মনোজ চৌধুৰী। পথ সুৰক্ষাৰ পঞ্চসূত্ৰ মানি চলাৰ আহ্বান জনালে যান-বাহন পৰিদৰ্শকসকলে। গাড়ী চলাওঁতে ছিট বেল্ট পৰিধান কৰিব, দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰিব, সুৰাপান কৰি গাড়ী নচলাব, তীব্ৰ গতিত গাড়ী নচলাব, গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। এইসমূহ নিয়ম মানি চলিবলৈ বনভোজকাৰী দলসমূহলৈ অনুৰোধ জনালে কামৰূপ জিলা পৰিবহণ বিভাগে। বৃদ্ধি নহয়, এইবাৰ কমিছেহে অলপ আগৰ বছৰতকৈ। এইটো আমাৰ কাৰণে ভাল খবৰ যে এইবছৰ মানে আমাৰ কামৰূপ জিলাখনত এক্সিডেণ্টৰ হাৰটো অলপ কমিছে। এইটো আপোনালোকৰ সহায় সহযোগিতা, ৰাইজৰ সহায় সহযোগিতা লগতে আমাৰ আপোনালোকৰ মাধ্যমৰ দ্বাৰা এই ইলেক্ট্ৰনিক্স বা প্ৰেছ মিডিয়াৰ সহায় সহযোগত মানে এইবাৰ মানে অলপমান কমিছে। কাৰণটো হৈছে সজাগতাটো অলপ সৃষ্টি হৈছে, লগতে আমাৰ মানুহবিলাকো আমাৰ এনফৰ্চমেণ্ট ড্ৰাইভটো ডে এণ্ড নাইট চলাই আছে। সেয়েহে সেইটো এটা ভাল মানে এটা ইম্পেক্ট বুলি ভাবিছোঁ। আপোনালোকে জানে অসম তথা ভাৰতবৰ্ষত যেনেকৈ মৃত্যুৰ হাৰ বাঢ়ি গৈছে, ঠিক তেনেকৈ কামৰূপ ডিষ্ট্ৰিক্টতো মৃত্যুৰ হাৰ বাঢ়িবলৈ গৈ আছে। সেই ক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে নেশ্যনেল ৰোড ছেফটি মাহ হিচাপে পালন কৰিব 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰী 2026 পৰা 31 জানুৱাৰী 2026 এমাহ জোৰা কাৰ্যসূচীৰে আমি ৰোড ছেফটি মাহ হিচাপে পালন কৰিব ওলাইছোঁ। এই ৰোড ছেফটি মাহৰ প্ৰথম পদক্ষেপ হিচাপে আমি বনভোজস্থলীবিলাকত গৈ আমি প্ৰত্যেকজন নাগৰিকে আমি ক'বলৈ বিচাৰিছোঁ যে তেখেতসকলে মটৰ ভেহিকুল এক মানি চলক। মটৰ ভেহিকুল এক মানি চলক মানে তেখেতসকলে মানি চলিব লাগিব। এইকাৰণে যে আমি মৃত্যুৰ হাৰ কমাৰ ক্ষেত্ৰত তেখেতসকলক আমি আহ্বান জনাবলৈ ওলাইছোঁ যে মানৱ জাতি বাছৰ ক্ষেত্ৰত তেখেতসকলে সুৰাপান কৰি গাড়ী চলাব নালাগে। তেখেতে সুৰাপান গাড়ী চলে আমাৰ গাড়ী এক্সিডেণ্ট বহুত মৃত্যুমুখত পৰিব পাৰে। ঠিক তেনেকৈ অতি দ্ৰুত গতি অসম তথা ভাৰতবৰ্ষত মৃত্যুৰ হাৰ 70% মানুহ আমাৰ অতি দ্ৰুত গতিত গাড়ী চলাই মৃত্যুমুখত পৰিব লগা হৈছে। সেই ক্ষেত্ৰত আমি বনভোজস্থলীত আহি প্ৰত্যেকজন বনভোজস্থলীত উপক্ষণত আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলে অতি দ্ৰুত গতিত গাড়ী চলাব নালাগে। দ্ৰুত গতিত গাড়ী চলালে আমাৰ মানুহ মৃত্যুমুখত পৰিব পাৰে আৰু বহুত পংগু হ'ব পাৰে। ঠিক তেনেকৈ আমি ক'ব পাৰিছোঁ মদ পান কৰি গাড়ী চলাটো অতি ক্ষতিকাৰক আৰু মটৰ ভেহিকুল একখন মানি চলালে নিশ্চয় আমি ফলপ্ৰসূ হ'ম। আৰু ঠিক তেনেকৈ আমি ক'বলৈ বিচাৰিছোঁ যে বহুতে বাইক চালকে হেলমেট পৰিধান নকৰে। হেলমেট পৰিধান কৰি হেলমেট পৰিধান কৰি চলালে নিশ্চয় চালকজন আৰু উঠাজনেও হেলমেট পৰিধান কৰি গাড়ী চলাব লাগে। গাড়ী মাত্ৰ এক্সিডেণ্ট হয়, কিন্তু আমি যদি হেলমেট পৰিধান কৰোঁ তেতিয়া আমি মানৱ জাতি বাছৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰিম। এই ক্ষেত্ৰত আমি প্ৰত্যেকজন নাগৰিককে এই বনভোজস্থলীৰ ইয়াত উপস্থিত থকা 1000তকৈ অধিক ইয়াত আমাৰ বনভোজস্থলীৰ মানুহ আছে। এই মানুহখিনি ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে মটৰ ভেহিকুল এক মানি চলক। আমি যেনেকৈ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকৈ ৰোড ছেফটি মাহ পালন কৰিব ওলাইছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা নহ'লে আমি এই ক্ষেত্ৰত আমি মৃত্যুৰ হাৰ কমাবৰ ক্ষেত্ৰত আমি কেতিয়াও সম্ভৱ নহ'ম। সেয়েহে মই নতুন বছৰত প্ৰত্যেকজন ব্যক্তিকে কামৰূপ জিলা তথা অসমৰ প্ৰত্যেকজন ব্যক্তিকে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে ৰোড ছেফটি মানি চলক আৰু মটৰ ভেহিকুল এক্টৰ নিয়ম নীতি মানি চলে নিশ্চয় আমি অসম তথা ভাৰতবৰ্ষৰ মৃত্যুৰ হাৰ কমাবলৈ সক্ষম হ'ম। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে
যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।